আমাৰ UPPL দলৰ উত্থান দেখি পেলাই আজি BJP আৰু বিশেষকৈ BPF দলে যথেষ্টখিনি শংকিত হৈছে। BJP UPPৰ লগত মিত্ৰতা আছে বুলি পেলাই মুছলিম ভোটখিনি বিশেষকৈ মুছলিম সম্প্ৰদায়ৰ ভোটখিনি আমাৰ পৰা মাইনাছ কৰাৰ এটা ষড়যন্ত্ৰ তেওঁলোকে ৰচিছে। যে হাগ্ৰামা মহিলাৰী বা হিমন্ত বিশ্ব শৰ্মাৰ যি এখন খণ্ডযুদ্ধ দেখা গৈছে, এয়া আচলতে এখন নাটক নেকি? এয়া সম্পূৰ্ণ নাটক। হীৰাচৰণৰ নিচিনা এটা কমিউনেল নেতাই আহি পেলাই মানুহৰ মাজত আৰু ক্ষোভৰ জুইটো হেৰি কৰি দিছিলে। হাগ্ৰামাৰ নেতৃত্বত যি স্বেচ্ছাচাৰী শাসন সেইটো অৱসান ঘটিবলৈ আৰম্ভ কৰিলে। আপোনালোকৰ বাবে BJP নে BPF মূল প্ৰত্যাহ্বান ৰূপে থিয় দিব? প্ৰাইমৰ বিশেষ অনুষ্ঠান নিৰ্বাচনী সমীকৰণলৈ আপোনাক স্বাগতম। দেখা গৈছে যে BTCৰ যি পৰিষদীয় নিৰ্বাচন সমাগত, ইতিমধ্যে ঘোষণা হৈছে পৰিষদীয় নিৰ্বাচনৰ যি ভোটদানৰ দিন। দুটা পৰ্যায়ত ভোটদান হ'ব, ইতিমধ্যে দৰ্শকসকলে জানিব পাৰিছে, অসমবাসীয়ে জানিব পাৰিছে। আৰু ক্ৰমে উত্তপ্ত হৈ আহিছে, দিন ঘোষণাৰ পিছতে ক্ৰমে উত্তপ্ত হৈ আহিছে যি নিৰ্বাচনী প্ৰচাৰ। সেই প্ৰচাৰৰ ক্ষেত্ৰত দেখা গৈছে বিভিন্ন যি ৰাজনৈতিক দলসমূহ আছে তেওঁলোকে আক্ৰমণাত্মক এক ভূমিকা পালন কৰা পৰিলক্ষিত হৈছে। আৰু আজি আমি এই সমগ্ৰ বিষয় লৈ পেলাই আলোচনা কৰিবৰ বাবে ভেৰগাঁও যি জিলা সমিতিৰ UPPLৰ উপসভাপতি মনমোহন বড়ো, তেওঁৰ সৈতে আমি উপস্থিত আছোঁ। প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ প্ৰাইমলৈ। নমস্কাৰ, মই প্ৰতি নমস্কাৰ জনাইছোঁ। দেখা গৈছে যে আপুনি এটা গুৰু দায়িত্বত আছে UPPLৰ। আপুনি ভেৰগাঁও জিলাৰ আপুনি উপসভাপতিৰ লগতে বহুকেইটা সমষ্টিৰ আপুনি পৰ্যবেক্ষক হিচাপেও আছে। এনে ক্ষেত্ৰত আপোনাৰ প্ৰথমে এটা বিষয়ে অসমবাসীয়ে জানিব বিচাৰিব, BTCবাসীয়ে জানিব বিচাৰিব যে আপোনালোকৰ দলটো বা আপোনালোকৰ যি ভূমিকা বৰ্তমান, সেই ভূমিকাক লৈ আপোনালোক কিমান সন্তুষ্ট? এতিয়া ধৰক আমাৰ যি UPPL দল আজি এটা নতুন ৰূপত আমি উপস্থাপন কৰিবলৈ সক্ষম হৈছোঁ ৰাইজৰ ওচৰত। আৰু ৰাইজে এই দলটোক সাদৰেৰে গ্ৰহণ কৰিছে এটা পৰিৱৰ্তনৰ স্বাৰ্থত। বিগত সময়ছোৱাত বিভিন্ন দলবিলাকে, ৰাজনৈতিক নেতাবিলাকে, দলবিলাকে যি শোষণ শাসন ভ্ৰষ্টাচাৰ আদিৰ জড়িত হৈ পেলাই সমাজ ব্যৱস্থাটোক থান বান কৰি থৈ গ'ল, তাৰ এটা উপায় বিচাৰি পেলাই, এটা ভাল সমীকৰণ বিচাৰি পেলাই ৰাইজে আশা কৰি আছিল এটা ভাল দল আহক। তো তাৰ বিকল্প হিচাপে আজি BTR অঞ্চলত বিশেষকৈ UPP দলকেই বিকল্প হিচাপে বাছি লৈছে। আৰু ৰাইজৰ যিটো সহযোগিতা, ৰাইজৰ যিটো উৎসাহ, আমি সেইটো উৎফুল্লিত হৈছোঁ UPPL দল হিচাপে। আৰু আমি আজি ৰাজনৈতিকভাৱে বহুদিনীয়াভাৱে ইনভলভ নহয় যদিও আমি নতুনকৈ ৰাজনৈতিক দলত সংযোজিত হোৱাৰ পিছত আমি খুব আনন্দিত হৈছোঁ যে কাম কৰি আমাৰ এটা ভাল এটা লাগিছে যে কাম কৰি আমি খুচ হৈছোঁ যে গণতন্ত্ৰৰ দেশত গণতান্ত্ৰিক ব্যৱস্থাটো, গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে মানুহক সমমৰ্যাদা, সমবিকাশ, সম উন্নয়নৰ কথাটো, স্বাধীনতা দিয়াৰ কথাটো, অধিকাৰ দিয়াৰ কথাটো, তো গণতন্ত্ৰত আমি সেই কথাটো দিব লাগিব আৰু ইয়াৰ জৰিয়তে আমি দিবলৈ পাৰিম। আৰু বিগত সময়ছোৱাত বিশেষকৈ হাগ্ৰামাৰ নেতৃত্বত থকা যি BPF দল আছিলে, তেখেতসকলে সেই মৰ্যাদাটো দিব পৰা নাছিলে আৰু সেই অধিকাৰটো ৰাইজক দিয়া নাছিলে। সেইটো ইণ্টেনশ্যনেলি, ইচ্ছাকৃতভাৱে তেওঁলোকে কি কৰিছিলে, মানুহক ডমিনেট এটা স্বেচ্ছাচাৰী শাসনৰ জৰিয়তে ডমিনেট কৰি ৰাখিছিলে। আৰু যাৰ ফলত আমাৰ সমাজত বিগত 15টা বছৰে মানুহে যথেষ্ট অশান্তিত আছিলে। তো আজি আমি দেখিবলৈ পালোঁ ৰাইজৰ যিটো সহযোগিতা, যে তেখেতসকলে তাৰ পৰা উদ্ধাৰ পাবৰ কাৰণে এটা বিকল্প ব্যৱস্থা বিচাৰি আছে। আৰু সেই হিচাপে UPPL দলক সাদৰি লৈছে। প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত তেখেতৰ যিটো নীতি আদৰ্শ, তেখেতৰ যিটো সততা, যিটো পবিত্ৰতা, সেইটোৰ প্ৰতি মানুহে আকৃষ্ট হৈ পেলাই তেখেতক এটা শাসন ব্যৱস্থা দিব বিচাৰিছে, য'ত সকলো জাতি জনগোষ্ঠী এক হৈ পেলাই, সকলো জাতিসমূহ মৰ্যাদা লৈ পেলাই যাতে আমি জীয়াই থাকিব পাৰোঁ, এখন সমাজ প্ৰতিষ্ঠা কৰিব পাৰোঁ, তেনেকুৱা আশাৰে আমাক আদৰি লৈছে ৰাইজে। কিন্তু গুৰুত্বপূৰ্ণ বিষয় হয়, আপুনি কৈছে প্ৰমোদ বড়ো যথেষ্ট জনপ্ৰিয়, এই কথাটো স্বীকাৰ কৰিব লাগিব। তেওঁ যেতিয়া ছাত্ৰ নেতা আছিল সেই সময়ৰ পৰাই প্ৰমোদ বড়ো যথেষ্ট জনপ্ৰিয়। আৰু BTR যি নিৰ্বাচন, কিন্তু সেই জনপ্ৰিয়তাই আপোনালোকৰ নিৰ্বাচনত প্ৰভাৱ কিছু পেলাব, কিন্তু মূল এজেণ্ডা কি হ'ব? আপোনালোকে ভোটাৰক কেনেকুৱা ধৰণেৰে যদি আপোনালোক শাসনলৈ আহে, BTC পৰিষদীয় নিৰ্বাচনত যদি আপোনালোকে জয়ী হয়, আপোনালোকৰ দল জয়ী হয়, তেনেহ'লে কি কৰিব আপোনালোকে? মূল উদ্দেশ্য কি হ'ব? হয়, এটা মূল উদ্দেশ্য বুলি ক'লে আমাৰ লক্ষ্য আৰু উদ্দেশ্য একেটাই হ'ব, এটা শান্তি প্ৰতিষ্ঠা কৰি পেলাই
সকলো পৰ্যায়ৰ মানুহে সকলো লেভেলৰ মানুহে যাতে এটা মৰ্যাদা সম্পন্নভাৱে জীৱন যাপন কৰিব পাৰে তাক এটা মানে ন্যায় দিয়া মানুহৰ প্ৰতি অধিকাৰ প্ৰদান কৰা তো মানুহক এটা সমমৰ্যাদাভাৱে জীয়াই থাকিবৰ কাৰণে যিটো মানুহক প্ৰয়োজনীয় ব্যৱস্থা গণতান্ত্ৰিকভাৱে যিটো মানে দিবলৈ পৰা এটা ব্যৱস্থা সেই ব্যৱস্থাটো আমি লৈ আহিম আৰু লৈ অহাৰ পিছত সেই মানুহখিনিক মানে এটা ভাল এটা ব্যৱস্থা আমি আনি দিয়াৰ এটা মূল লক্ষ্য লৈ পেলাই আমি আহিছোঁ আজি বিগত সময়ছোৱাত বিশেষকৈ আমাৰ বিটিআৰ অঞ্চলত যথেষ্ট মানে শংকা ভয় আদি বিভিন্ন হেৰিত মানে মানুহে ভুগি আছিলে বিশেষকৈ অনাবড়ো যিখিনি অনা ট্ৰাইবেল লোক আছিলে তেখেতসকলে শংকাত আছিলে ভয়ত আছিলে দুখত আছিলে অত্যন্ত ক্ষোভত আছিলে তো সেই ব্যৱস্থাবিলাক আজি প্ৰমোদ বড়োৰ নেতৃত্বত মানে আজি মুখিমূৰ হ'ল আৰু তাৰ ভিতৰতে মানে সেই দুখ বেদনা ক্ষোভ আদিৰ ওপৰত ভোটৰ ওপৰত দানৱ পৰা দি মানে হীৰাচৰণৰ নিচিনা এটা কমিউনেল মানে নেতাই আহি পেলাই মানুহৰ মাজত আৰু ক্ষোভৰ জুইটো মানে হেৰি কৰি দিছিলে তো আজি সেই বস্তুটো এটা হীৰাচৰণে আজি অপ্ৰাসংগিক হৈ গ'ল আজি হাগ্ৰামাৰ নেতৃত্বত যি স্বেচ্ছাচাৰী শাসন সেইটো অৱসান ঘটিবলৈ মানে আৰম্ভ কৰিলে তো আমি দেখিবলৈ পাইছোঁ এটা সুশাসন বিচাৰি পেলাই ৰাইজে ওচৰত অহাৰ পিছত আমি সক্ষম হ'ম যে ৰাইজে যি ধৰণে বিচাৰিছে অন্ততঃ সমমৰ্যাদা সম্পন্নভাৱে জীয়াই থাকিবৰ কাৰণে মানুহক যিখিনি বেছিক নিডছ লাগে প্ৰয়োজনীয় যিখিনি বেছিক ব্যৱস্থা আছে আমি সেইটো মানে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে তেখেতসকলক দিবৰ কাৰণে আমি মানে মানে চেষ্টা কৰিম হয় গুৰুত্বপূৰ্ণ কথা আপুনি উল্লেখ কৰিছে কিন্তু এটা কথা ক'ব লাগিব যে যিমানেই নহ'লেও 15টা বছৰীয়া শাসন আছিলে BPF-এ আৰু বৰ্তমান সময়ত বিজেপিয়েও তেওঁলোকে যি ধৰণে প্ৰচাৰ চলাইছে সভাসমূহত দেখিবলৈ পোৱা হৈছে যথেষ্ট লোকৰ ভিৰ পৰিলক্ষিত হৈছে নো ডাউট আপোনালোকৰো ভিৰ পৰিলক্ষিত হৈছে এনে ক্ষেত্ৰত ৰাইজৰ সমৰ্থন তেওঁলোকৰ প্ৰতি কিছু পৰিমাণে নথকা নহয় এনে ক্ষেত্ৰত আপোনালোকৰ বাবে বিজেপি নে BPF মূল প্ৰত্যাহ্বান ৰূপে থিয় দিব আমি একচুৱেলি কোনো এটা দলকে প্ৰত্যাহ্বান হিচাপে লোৱা নাই আমাৰ উদ্দেশ্য লক্ষ্যৰ এটা বেলেগ কথা হৈছে কি আমি ৰাইজৰ ওচৰত গৈছোঁ ৰাইজে আমাক মানে আদৰি লৈছে ৰাইজৰ অভাৱ অভিযোগ অনাটন সমস্যাবিলাকৰ ওপৰত আমি লক্ষ্য কৰি পেলাই সমস্যাৰ ওপৰত আমি এটা মানে ব্যৱস্থা ল'বৰ কাৰণে সমাধান কৰিবৰ কাৰণে আমি ৰাইজৰ ওচৰত গৈছোঁ কোনোবাই যদি আমাক প্ৰত্যাহ্বান হিচাপে লৈছে আমাক যদি প্ৰতিযোগী হিচাপে লৈছে সেইটো আমি মানে গুৰুত্ব দিয়া নাই যে আমি কাৰোবাক প্ৰতিদ্বন্দ্বী কাৰোবাক প্ৰত্যাহ্বান হিচাপে আমি ধৰি লোৱা নাই আজি বিজেপিয়ে নিজৰ কামটো কৰিছে BPF-এ নিজৰ কামটো কৰিছে আমাৰ লেভেলত আমিতো কামটো কৰিছোঁ আৰু আমি 100% কনফিডেন্স আজি ৰাইজৰ ওচৰত থাকি পেলাই গ্ৰাছৰুট লেভেলৰ পৰা টপ টু বুটাম আমি যিখিনি কাম কৰিবলৈ সক্ষম হৈছোঁ তাত আমাৰ 100% কনফিডেন্স এটা আছে আৰু আমি এটা মানে এনালাইচিছ কৰি পেলাই ষ্টাডি কৰি পেলাই ফিল্ডত গৈ পেলাই ৰাইজৰ ওচৰত থাকি পেলাই আমি যিখিনি কাম কৰিলোঁ আমি এবছলিউটলি মেজৰিটি লৈ পেলাই মানে সংখ্যাগৰিষ্ঠতা আসন লৈ পেলাই আমি চৰকাৰ গঠন কৰিব পাৰিম মূল সমস্যা কি বুলি ভাবে আপোনালোকৰ BTR মূল সমস্যা হৈছে আমাৰ নিবনুৱা সমস্যা আৰু মানে যিটো আৰ্থিক সমস্যা আমাৰ এই দুটা মূল সমস্যা আছে আৰু তাৰ ভিতৰতে ধৰ শৈক্ষিক সমস্যা স্বাস্থ্যৰ সমস্যা ৰাস্তা ঘাটৰ সমস্যা বিভিন্ন সমস্যাবিলাক আছে যদিও আমি মূল সমস্যা মেইন হ'ল নিবনুৱা সমস্যা সমাধান কৰিব লাগিব এক নম্বৰ কথা আৰু আমাৰ দেশৰ যিটো GDP বাঢ়াবৰ কাৰণে আৰ্থিক ব্যৱস্থাপনাটো আমি ঠিক কৰিব লাগিব আৰ্থিক দিশটো আমি ঠিক কৰিব লাগিব সেইকাৰণে অৰ্থনৈতিক দিশত আমি বিশেষ গুৰুত্ব দিম আৰু এই অৰ্থনৈতিক ব্যৱস্থাৰে যাৰ আমাৰ যিমানখিনি নিবনুৱা আছে সেই নিবনুৱা সমস্যা সমাধান কৰি পেলাই যাতে আমি নিজৰ ওপৰত নিজে ভৰি দি পেলাই এখন সুস্থ সমাজ গঢ়িব পাৰোঁ ধন্যবাদ এয়া আছিল UPPL-ৰ এগৰাকী নেতা মনমোহন বড়ো আৰু তেওঁ গুৰুত্বপূৰ্ণ প্ৰসংগ উল্লেখ কৰিলে যে আগন্তুক যি নিৰ্বাচন 12 তাৰিখে ইয়াৰ ফলাফল নিৰ্ণয় হ'ব কিন্তু ফলাফলতে দেখা যাব আচলতে তেওঁলোকে যি ৰাজনৈতিক দলে যিয়ে মন্তব্য নকৰক 12 তাৰিখৰ যি ফলাফল ৰাইজৰ মতদান কোন দিশে গতি কৰে সেয়া নিশ্চিত হ'ব 12 ডিচেম্বৰ তাৰিখে আৰু চাওক মই এটা কথা উল্লেখ কৰিবই লাগিব যে আমাৰ UPPL দলৰ উত্থান দেখি পেলাই আজি বিজেপি আৰু বিশেষকৈ BPF দলে যথেষ্টখিনি শংকিত হৈছে আৰু শংকিত হৈ পেলাই আমাৰ লগত যিহেতু বিভিন্ন জাতি জনগোষ্ঠীৰ দল সংগঠনৰ মানুহবিলাকে আমাৰ লগত বিশেষকৈ প্ৰমোদ বড়ো তেখেতৰ লগত মানে সহযোগ কৰাৰ পিছত এটা শংকিত হৈ উঠিছে আৰু তাৰ কাৰণে কি হৈছে আমাৰ যিখিনি ধৰ্মীয় সংখ্যালঘু বিশেষকৈ মুছলিম সম্প্ৰদায়ৰ যিসকল ব্যক্তি আছে আৰু যিসকল জনসাধাৰণ আছে তেখেতসকলে আমাৰ লগত এটা চোৱাৰ পিছত তেওঁলোকে এটা শংকিত হৈ পৰিলে আৰু
হাগ্ৰামা আৰু হিমন্ত বিশ্ব শৰ্মা হাগ্ৰামা ভাৰ্চেছ হিমন্ত বিশ্ব শৰ্মা এটা গেম খেলিছিলে যাতে মুছলিম ভোটকেইটা UPPLৰ পৰা মানে ফালৰি কাটি যায় তাৰ কাৰণে তেওঁলোকে কি কৰিছিলে যে হাগ্ৰামাৰ বিৰুদ্ধে হিমন্তই কয় হিমন্তৰ বিৰুদ্ধে হাগ্ৰামাই কয় এনেকুৱা এটা খেলি মেলি লগাই পেলাই যেনিবা এটা ৰিলেশ্যন ভাল এটা গুড ৰিলেশ্যনশ্বিপ আছে বিজেপিৰ লগত UPPL দলৰ বুজাবুজি আছে এই কথাটোৰ প্ৰতি নিয়াই পেলাই আমাৰ মুছলিম ভোটখিনি মাইনাছ কৰিবৰ কাৰণে তেওঁলোকে এটা ষড়যন্ত্ৰ কৰিছিলে কিন্তু যোৱাকালিৰ যি সিদ্ধান্ত তেওঁলোকৰ দলীয় যি সিদ্ধান্ত আছিলে বিজেপিৰ এই সিদ্ধান্তত মানে সৰ্বদলীয় যি সিদ্ধান্ত আছিলে তেখেতসকলে তাত এটা সিদ্ধান্ত লৈছে যে তেওঁলোকৰ BJP আৰু BPFৰ যি মিত্ৰতা সেইটো মানে থাকিব আৰু অলৰেডি আছে বুলি পেলাই তেওঁলোকে স্পষ্ট কৰি দিছে মানে আমাৰ মাননীয় শ্ৰদ্ধাৰ সৰ্বানন্দ সোণোৱাল তেখেত মুখ্যমন্ত্ৰী তেখেতে কৈছে যে আমাৰ মিত্ৰতা থাকিব আৰু আগতেও আছিল আৰু ভৱিষ্যতেও থাকিব এই কথাটো তেওঁ স্পষ্ট কৰি দিলে ইয়াতে প্ৰমাণ হৈ গ'ল যে আচলতে BJP কাৰ লগত মানে মিত্ৰতা আছে আৰু আমাৰ লগত মানে BJP UPPৰ লগত মিত্ৰতা আছে বুলি পেলাই মুছলিম ভোটখিনি বিশেষকৈ মুছলিম সম্প্ৰদায়ৰ ভোটখিনি আমাৰ পৰা মাইনাছ কৰাৰ এটা ষড়যন্ত্ৰ তেওঁলোকে ৰচিছিল আজি সেইটো প্ৰমাণিত কৰি দিলে যে তেওঁলোকে আমাৰ লগত কোনো ধৰণৰ এলায়েন্স নাই তেওঁলোকৰ আমি মানে কোনো ধৰণৰ বুজাবুজি আমাৰ ব্যৱস্থা নাই BJPৰ লগত আমি অকলশৰীয়াভাৱে আমি ইলেকশ্যন খেলিছোঁ ইলেকশ্যন জিকাৰ পিছত চৰকাৰ গঠন হোৱাৰ পিছত আমি এটা ডিচিশ্যন ল'ম যে আমাৰ লগত কোন থাকিব কোন নাথাকিব সেইটো আমাৰ পিছৰ মানে পৰৱৰ্তী পৰ্যায়ত আমি চিন্তা কৰিম ইয়াৰ মানে এনেকুৱা হ'ব পাৰে নেকি যে হাগ্ৰামা মহিলাৰী বা হিমন্ত বিশ্ব শৰ্মাৰ যি এখন খণ্ডযুদ্ধ দেখা গৈছে এয়া আচলতে এখন নাটক নেকি এয়া সম্পূৰ্ণ নাটক পলিটিক্সত বহুত কথা আমি বিগত সময়ছোৱাত আমাৰ মাননীয় বিত্তমন্ত্ৰী বা স্বাস্থ্যমন্ত্ৰী তেখেত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিবিলাক নাটক আমি দেখিবলৈ পালোঁ আমি তাৰ পৰা কিছুমান শিক্ষা লৈছোঁ হাগ্ৰামাৰ নেতৃত্বত হাগ্ৰামাইতো স্পষ্ট সুবিধাবাদী নিজকে কৈছে আৰু লেকচাৰতে কয় দাদা মানে হিমন্ত বিশ্বক দাদা বুলি কয় তেখেতে মোক জেলত নিব নোৱাৰে মানে মেকুৰী কিবা এন্দুৰৰ কথা কয় কিন্তু এইবিলাক চব মানুহক মানে এটা মানে মাইণ্ডছেটটো ডাইভাৰ্ট কৰাৰ এটা মানে ষড়যন্ত্ৰ মাথো যাতে তেওঁলোকে মাইণ্ডছেটটো ডাইভাৰ্ট কৰি পেলাই আমাৰ মাজৰ পৰা বিভ্ৰান্তি সৃষ্টি কৰিব পাৰে ৰাইজৰ মাজত আৰু সেই বিভ্ৰান্তিতে তেওঁলোকে ভাবিছিলে যে আমি সুবিধা এখন লৈ পেলাই যাতে UPPLৰ ভোটখিনি মাইনাছ কৰিব পাৰিম আজি সেইটো হৈ নুঠিল তেওঁলোকৰ